মই আজি কথা এটা কওঁ দেই। মই কিন্তু কৈ থকা বিধৰ নহয়, কৰি দেখুওৱা বিধৰ। আৰু কি কাৰণে ক'লোঁ সেইটোও মানুহে মই এতিয়া এই বুলি ক'লত মানুহে ভাবিব এটিটিউড আছে বুলি। যি ভাবে ভাবি থাকক, গম পাইছেনে? ফেচবুকটোৱে এতিয়া এনেকুৱা এটা মাধ্যম হ'ল, ভালেই হ'ল, মানুহক দেখুৱাব পৰা যায়। বহুতে মানে নিজে ক'ব নোৱাৰে, বেলেগৰ হতুৱাই মানে কাৰোবাৰ হতুৱাই থ্ৰুৱেদিও মানে কয়। পাৰে জানো এইবোৰ ক'বলৈ পাৰে নেকি? ক'ব পাৰে নেকি? অঁ থৈ লোৱা, এনেকুৱা কথা কোনেনো নাজানে। কোনেও পেটতে শিকি নাহে। জন্ম হোৱাৰ পিছতে লাহে লাহে আগ্ৰহ থাকিলে আপুনি শিকিবই। আৰু নিজৰ ভাতকেইটা নিজে বনাবই লাগিব। সদায় কোনে বনাই খুৱাব, হয়নে নহয়? আৰু ফেচবুকটোৰ জৰিয়তে আজি মানে এতিয়া এটা কথা মানুহক দেখাই দিব পাৰি। দেখুৱাটো মেইন কথা নহয়, কিন্তু কিছুমান মানুহক দেখুৱাব লাগে, গম পাইছেনে? এটা সাৱধান কৰি দিওঁ, অসমীয়া বহুত হেকাৰ ওলাইছে, যিবোৰে নিজে একোটো কৰিবই নোৱাৰে, আনে যে ফেচবুকৰ পৰা টকা ঘটি আছে, সেইটো কাৰণে মানে ধৰক বেছি ভিউৱাৰ্ছ ফলোৱাৰ্ছ দেখিলেই একাউণ্টটো বা পেজটো হেক কৰি দিয়ে। সেইটো কাৰণে প্ৰম'চনেল কল বুলি কিবা আহিলে সেইবোৰ যে ইগন'ৰ কৰিব দেই। আমাৰ আকৌ অসমীয়া মানুহবোৰ বৰ লোভীয়া নহয় জানো, একেদিনতে ধনী হ'ব বিচাৰে যে, সেইটো কাৰণে কিছুমান ভুল কৰি পায়। সেইকাৰণে মই সাৱধান কৰি দিছোঁ। আৰু এটা কথা কি, আপোনালোকক কথাবোৰ সুধি থাকিলে আপোনালোকে নকয়, সেইকাৰণে দৰকাৰ নাই মই সুধি নাথাকোঁ। চব নিজৰ নিজৰ লাইফত ব্যস্ত, ময়ো নিজৰ লাইফত ব্যস্ত। তথাপি ব্যস্ত মাজেও মানে আপোনালোকে ভাল পায় কাৰণে ভিডিঅ'বোৰ বনাই থাকোঁ। ধৰক কিবা এটা কুৱেশ্যন সুধোঁ, কিন্তু মই এটা বস্তু চাইছোঁ, কিবা কুৱেশ্যন সুধিলে আপোনালোকে আনচাৰ নিদিয়ে, সেইটো কাৰণে ময়ো কুৱেশ্যন নুসুধোঁ আৰু। মুঠতে এটাই কথা, কোনেও কাকো ধৰি বান্ধি ৰাখিব নোৱাৰে, কোনেও কাকো ধৰি বান্ধি স্নতৰ দে বুলি ক'ব নোৱাৰে। সেইকাৰণে যোনে যেনেকৈ ভাল পায় তেনেকৈ কৰি যাব, হয় নে নহয়? এতিয়া মই ডাইৰেক্ট এটা কথা ক'ম, মোৰ পেজটোত 21,000 ফলোৱাৰ্ছ হৈ গ'ল। ব্লগ এটা দিয়াৰ লগে লগে কিমান চাইনো, যিমানেই নাচাওক, যিকেইটাই চাই সদায় চায়। আৰু সেইকেইটাৰ ভিতৰতো মানে এনেকুৱা হয়, মানুহবোৰ এনেকুৱা কনজুচ, লাইক এটাও কৰিব নোৱাৰে। ভিডিঅ'টো কিন্তু চাব, আনচাৰ এটাও দিব নোৱাৰে। তেতিয়াহ'লে ভিডিঅ' বনাই কিবা অৰ্থ থাকিলে জানো? অৰ্থ নাই নহয়। ময়ো চাই আছোঁ, লাহেকৈ ময়ো ডেইলি ব্লগবোৰ যে বনোৱা বন্ধ কৰি দিম, ৰিলচ দি থাকিম, বছ সেইটোৱে কথা। ৰিলচতে মোৰ পইচা আহে, ব্লগবোৰত নাহে, কিন্তু মই কৰি ভাল পাওঁ কাৰণে কৰি যাওঁ, সেইটোৱে কথা। ঠিক আছে, কোনেও কাৰো খাতিৰ কৰিবলৈ নাই, কোনেও কাৰো পকৰত দৌৰি থাকিবলৈ নাই, হয় নে নহয়? চব ব্যস্ত, চব ব্যস্ত, ময়ো ব্যস্ত। মোৰ এখন ঘৰ সংসাৰ আছে, তাৰ মাজতো ভাল লগা কামটো কৰি থাকোঁ। কেতিয়াবা ভাল লাগিলে আপোনালোকক দুই এটা কুৱেশ্যন কৰোঁ, তেতিয়াও আপোনালোক বোবা হৈ থাকে, আনচাৰ দিবলৈ সময় নাই। নালাগে দিয়ক, ঠিক আছে তেন্তে সদায় ভালে থাকক, মই সেইটোৱে বিচাৰোঁ, সদায় ভালে থাকক। মোক যে ৰিপ্লাই দিলেহে ভালে থাকক বুলি ক'ম, ৰিপ্লাই নিদিলে বেয়া থাকক বুলি ক'ম, সেইটো মোৰ অন্তৰৰ পৰা কেতিয়াও নোলায়েই, গম পাইছেনে? ভগৱানৰ দান এয়া, মই কাৰোবাক বেয়াকৈ ক'বলৈ মোক কি অধিকাৰ আছে, হয় নে নহয়? ঠিক আছে তেন্তে আজিলৈ আহিছোঁ, সদায় কোৱাৰ দৰে কওঁ, ভগৱানে সকলো মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট, গুড মৰ্ণিং। অন্য এটা দিন, অন্য এটা ভিডিঅ' লৈ আহি গ'লোঁ। বহুতে হয়তো মোৰ নামটো নাজানে, মোৰ নাম সোণালী বৰুৱা নেওগ। আমাৰ ঘৰ তেজপুৰত। দৈনন্দিন কাৰ্যসূচীলৈ আহি গৈছোঁ আৰু, গম পাইছেনে? বনাব লাগিবই, খাব লাগিবই। যি মানুহে কামৰ হ'লে এলাহ কৰে, সেই মানুহে খাবও নালাগে। কাৰণ কেলৈ, কোনেও বনাই দিম বুলি নাহে, নিজৰ হাত দুখন আছে। কিছুমান মানুহ কিন্তু বহুত এলাহ দেই, বনোৱা মেলাক লৈ। আটা মঠিব নজনা ছোৱালীয়ে আটা মঠিবলৈ শিকি গ'লোঁ। কাৰণ কেলৈ, সদায় সদায় লোকেতো বনাই নোখোৱায়। মায়ে শিকায় ঘৰত আগতে, এনেকৈ কৰিবি, গৰম পানী দিলে কোমল হ'ব, ধ্যান নিদিওঁ। কিন্তু এটা কথা কি জানে, মই মানে এটা টাইমত ইমান ৰুটি খাইছিলোঁ, ইমানেই শ্লিম হৈ গৈছিলোঁ, লগৰ এজনীয়ে কৈছে তই ৰুটি খোৱা বাদ দে আৰু। তাকে যোৱাকালি ৰাতি কথাটো মনত পৰিছে, মই বোলো ৰুটিকে খাব লাগিব, তেতিয়াহে শ্লিম হ'ম নেকি ভাবিছোঁ আৰু। ভাত দিনৰ সাঁজে খাম আৰু, ৰাতি ৰুটিয়ে খাম বুলি ভাবিছোঁ। এয়া উলিয়াই লৈছোঁ আৰু সন্য সামন্তক লৈ কিটচেনলৈ আহিছোঁ আৰু, লাগি যাওঁ। গামোচাখন দেখিছেনে, লৈ লৈছোঁ আৰু, হাত মোহাৰিবই লাগিব নহয়।
আজি যিহেতু মঙলবাৰ সেইকাৰণে এতিয়া কি কৰিম জানে, লেচেৰা ভাজিম, পটল ভাজিম, চালাড এখন বনাম। এইফালে এতিয়া চচেজেছ বনাম আমালৈ, আৰু এইফালে মালে পনীৰ বনাম। আহি গ'লোঁ। ভাবিছিলোঁ নহয়, মই ভবা নাই দেই। চাইনিজ খাই দিবলৈ হ'লে ন, কাম কৰি ভাগৰ লগাৰ নিচিনা নহ'বনে বাৰু? সেইকাৰণে নালাগে, বনাই খুৱাওঁ। নিজৰ হাতখন আছে যেতিয়া ন, ধুনীয়াকৈ বনাই খুৱাওঁ। তাকে কিটচেনলৈ আহি গ'লোঁ আৰু এতিয়া মই মোৰ ৰেচিপিত লাগি যাম আৰু দেই লাহে লাহে। এইফালে মই কেপচিকাম উলিয়াই লৈছোঁ, বিলাহী, পিঁয়াজ, ধুনীয়াকৈ এতিয়া মাৰ খানাটো প্ৰথমতে বনাই লওঁ। তাৰপিছত মাৰ বাৰীয়া ভাত হৈ গ'ল দেই, 9:30। আমাৰতো চচেজেছ বনাবলৈ আছে, অমলেট, ডিম বইল, কিবাকিবি কি খাই বনাই দিম মই। কঁকালটো ইমান বিষাইছোঁ। সকলোৱে বনায় হয় নাই, কিন্তু মই যিকেইদিন বনাইছোঁ দেখাই দিছোঁ আৰু কাইলৈ নেদেখাওঁ দিয়ক ন। কি কাৰণে দেখাইছোঁ জানে, বহুত মানুহে ভাবে মই একোৱেই নাজানো, মই বনোৱাখিনি মানুহৰ খাব পৰা যোগ্য হয়নে নহয়। সেইটোৱেই খাইটো আছে ন, সেইটো কাৰণে দেখাইছোঁ।